হয় 1 মে'ত লণ্ডনত ৰয়েল জিঅ'গ্ৰাফিকেল ছ'চাইটিত HRS অৰ্থাৎ হাৰ ৰয়েল হাইনেছ প্ৰিন্সেছ এন তেখেতে আমাক আৰু অৰ্গেনাইজেশ্যনটোৰ নাম হৈছে হুইটলি ফাণ্ড ফৰ নেচাৰ। গতিকে তেওঁলোকৰ পেট্ৰন হৈছে HRS ৰয়েল হাইনেছ প্ৰিন্সেছ এন। গতিকে তেওঁলোকে আমাক হুইটলি গ'ল্ড এৱাৰ্ড 2024 প্ৰদান কৰিছে আৰু এজনকে দিয়ে আৰু 6জনক দিয়ে হুইটলি এৱাৰ্ড, যিটো গ্ৰীণ অস্কাৰ। আৰু এইটো হৈছে গ্ৰীণ অস্কাৰৰ বা হুইটলি এৱাৰ্ডৰ আটাইতকৈ সৰ্বোচ্চ সন্মান, যিটো নেকি এইবাৰ আমাক দিছে। আমি সকলোকে, আমাৰ সকলো বাইদেউ ইয়াৰে গৰাকী হয়, সকলো ৰাইজ আৰু অসমবাসীৰ কাৰণে মই এইটো উৎসৰ্গা কৰিছোঁ। কাৰণ অসমবাসীয়ে যিখিনি আমাক ছাপোৰ্ট কৰিছে, গোটেই অসমৰ ৰাইজে সকলো ঠাইতে আমাক ইমান মৰম দিছে, ইমান আশীৰ্বাদ নিতেও আমাক বহুত অনুপ্ৰেৰণা যোগায়। গতিকে মই অসমবাসী ৰাইজৰ কাৰণে আৰু আমাৰ বাইদেউসকলৰ কাৰণে এই বঁটাটো উৎসৰ্গা কৰিছোঁ। এইটো লণ্ডনত ৰয়েল জিঅ'গ্ৰাফিকেল ছ'চাইটিত, আৰু তাত প্ৰিন্সেছ এন তেখেতে এই বঁটাটো দিছে আৰু হয়।